যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন
জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। নমস্কাৰ। ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত আমি বাইবেল অধ্যয়নৰ প্ৰথম নিৰ্দেশনাৰে আলোচনা আৰম্ভ কৰিম। মানুহে লিখা কিতাপ চেষ্টা কৰিলে কেতিয়াবা নহয় কেতিয়াবা আপুনি বুজি পাব পাৰে, কিন্তু বাইবেলখন যদি পবিত্ৰ আত্মাই শিকাই নিদিয়ে তেন্তে ঈশ্বৰৰ এই বাক্য নিজে বুজি পাব নোৱাৰে। আহকচোন এই 7টা নিৰ্দেশনা অলপ বহল ভিত্তিত আলোচনা কৰোঁ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ অধ্যয়ন আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি মাজে মাজে বাইবেলৰ পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ অধ্যয়ন চলাই যাম। প্ৰিয় শ্ৰোতা, আমি বাইবেল অধ্যয়নৰ কেইটামান নিৰ্দেশনা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আগৰ অনুষ্ঠানত আমি বাইবেল অধ্যয়নৰ ক্ষেত্ৰত পালন কৰিবলগীয়া 7টা প্ৰয়োজনীয় নিৰ্দেশনা উল্লেখ কৰিছিলোঁ। হয়তো আপোনাৰ মনত আছে, তথাপি আকৌ কৈ দিছোঁ। সেই নিৰ্দেশনা 7টা হৈছে: বাইবেল অধ্যয়ন প্ৰাৰ্থনাৰে আৰম্ভ কৰক। দ্বিতীয়তে, বাইবেলখন পঢ়ক, পাঠ কৰক। তৃতীয়তে, বাইবেলখন অধ্যয়ন কৰক। চতুৰ্থতে, বাইবেলখন ধ্যান কৰক। পঞ্চমতে, বাইবেলৰ বিষয়ে আনে লিখা কথা পঢ়ক। ষষ্ঠতে, বাইবেলখন মানি চলক। আৰু সপ্তম নিৰ্দেশনাটো হৈছে কথাবোৰ আনক জনাওক। আমি আজি প্ৰথম নিৰ্দেশনাৰ ওপৰতেই আলোচনা আগবঢ়াব খুজিছোঁ। যোৱা অনুষ্ঠানতো আমি অলপ সেই বিষয়ে আলোচনা কৰিছিলোঁ। প্ৰথম নিৰ্দেশনা, প্ৰাৰ্থনাৰে আৰম্ভ কৰক। আপোনাৰ হয়তো মনত আছে যে আমি ইলুমিনেশ্যন অৰ্থাৎ আত্মাৰ উদ্দীপ্তিৰ কথাটো আলোচনা কৰোঁতে এই কথাটো পাইছিলোঁ যে আন যিকোনো কিতাপতকৈ বাইবেলখন এই ক্ষেত্ৰতেই বেলেগ, যে বাইবেলখন বুজি পাবলৈ একমাত্ৰ পবিত্ৰ আত্মাইহে আমাৰ মন মুকলি কৰি দিব পাৰে। আপুনি দৰ্শন শাস্ত্ৰ বা গণিত শাস্ত্ৰ বা বিজ্ঞানৰ যিকোনো এখন কিতাপ বা যিকোনো এখন মানুহে লিখা কিতাপ যদি আপুনি পঢ়ে বা বুজিবলৈ চেষ্টা কৰে, তেনেহ'লে অলপ চেষ্টা কৰি বা অলপ কষ্ট কৰি আপুনি নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা বুজি পাব পাৰিব। মানুহে লিখা এনেকুৱা এখনো কিতাপ নাই যিখন আন বেলেগ এজন মানুহে বুজি পাব নোৱাৰে। সকলোৱে বুজি নাপালেও কোনোবাই নহয় কোনোবাই বুজি পাব পাৰিবই। মানুহে লিখা কিতাপ অলপ যত্ন কৰি আন মানুহে বুজি পাব পাৰে। কিন্তু বাইবেলৰ ক্ষেত্ৰত কথাটো বেলেগ। যদিহে পবিত্ৰ আত্মা ঈশ্বৰে শিকাই নিদিয়ে, যদিহে পবিত্ৰ আত্মা ঈশ্বৰে কথাবোৰ বুজাই নিদিয়ে, বাইবেলখন মানুহে নিজে বুজি পাব নোৱাৰে। কিন্তু প্ৰিয় শ্ৰোতা, পবিত্ৰ আত্মাই আমাক শিকাব বিচাৰে, আমাক বুজাই দিব বিচাৰে। আমি এই কথা মনত ৰখা উচিত যে প্ৰভু যীশুখ্ৰীষ্টই পবিত্ৰ আত্মাৰ বিষয়ে এইদৰে কৈছিল। যোহনে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত, কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নক'ব, কিন্তু যিহকে শুনিব তাকে ক'ব, আৰু তোমালোকক ভৱিষ্যত কথা জনাব। যোহন 16 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। যেতিয়া আমি ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন পঢ়িবৰ কাৰণে মেলি লওঁ,
তেতিয়া আমি গীত ৰচকৰ দৰে আচলতে এইদৰে প্ৰাৰ্থনা কৰা উচিত। গীত ৰচকৰ প্ৰাৰ্থনাটো কি আছিল? গীতমালা 119 নম্বৰ গীতৰ 18 নম্বৰ পদ চাওকচোন। মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয় দেখিবৰ নিমিত্তে মোৰ চকু মুকলি কৰা। গীতমালা 119 নম্বৰ গীতৰ 18 নম্বৰ পদ। গীত ৰচকে এই কথাখিনি লিখিবৰ সময়ত তেওঁৰ মনত মুচিৰ ব্যৱস্থাৱলীৰ কথাটোৱেই আছিল অৱশ্যে, কাৰণ সেই সময়ত তেওঁৰ হাতত কেৱল সেইখিনি লিখিত শাস্ত্ৰই আছিল। কিন্তু আজি আমি তাৰ পৰিসৰটো বঢ়াই দিব পাৰোঁ, আৰু পৰিসৰটো বঢ়াই দি বাইবেলৰ গোটেই 66খন পুস্তককেই সাঙুৰি এই বুলি প্ৰাৰ্থনা কৰিব বিচাৰোঁ, হে প্ৰভু, তুমি মোৰ চকু মুকলি কৰা, যাতে মই তোমাৰ বাক্যৰ পৰা আচৰিত আৰু মনোমোহা কথাবোৰ দেখা পাব পাৰোঁ। যেতিয়া পাচনি পৌলে ইফিছত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, তেতিয়া তেওঁ তেওঁলোকৰ সুস্বাস্থ্যৰ কাৰণে প্ৰাৰ্থনা কৰা নাছিল। অৱশ্যে পাছত হয়তো কোনো সময়ত কৰিবও পাৰে, নাইবা তেওঁলোক চহকী হ'ব লাগে বুলিও তেওঁ প্ৰাৰ্থনা কৰা বুলি ইয়াত লিখা নাছিল। তেনেকুৱা প্ৰাৰ্থনা তেওঁ কৰা বুলি আমি নাজানো। কিন্তু পাচনি পৌলে ইফিছত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে কৰা প্ৰথমটো প্ৰাৰ্থনা তেওঁলোকলৈ লিখা চুটি পত্ৰখনত উল্লেখ কৰা আছে। তাত আমি এনেদৰে পঢ়িবলৈ পাওঁ। ইফিচিয়া 1 নম্বৰ অধ্যায়ৰ 15 আৰু 16 নম্বৰ পদ। এই কাৰণে প্ৰভু যীশুত তোমালোকৰ যি বিশ্বাস আৰু সকলো পবিত্ৰ লোকলৈকো যি আছে তাৰ কথা শুনি ময়ো তোমালোকৰ নিমিত্তে ধন্যবাদ কৰিবলৈ নেৰি মোৰ প্ৰাৰ্থনা কালত তোমালোকৰ নাম উল্লেখ কৰি এই প্ৰাৰ্থনা কৰিছোঁ। পাচনি পৌলে তেওঁলোকৰ বাবে কি প্ৰাৰ্থনা কৰিছিল বাৰু? তাৰ পাছৰ পদ দুটা চাওঁ। ইফিচিয়া 1 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ঈশ্বৰে প্ৰতাপৰ পিতৃয়ে নিজ তত্ত্বজ্ঞানত তোমালোকক জ্ঞানদায়ক আৰু প্ৰকাশিত বাক্যবোধক আত্মা দিয়ক। তেওঁৰ আমন্ত্ৰণৰ আশা কি, অৰ্থাৎ পবিত্ৰ লোকবিলাকৰ মাজত তেওঁৰ উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন কি? ইফিচিয়া 1 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ পঢ়িলোঁ। অৰ্থাৎ আমি এইটো দেখিবলৈ পাওঁ যে পাচনি পৌলৰ প্ৰাৰ্থনা এয়ে আছিল যাতে তেওঁলোকে প্ৰভু যীশুৰ জ্ঞানৰ প্ৰকাশৰ জ্ঞান আৰু সুবুদ্ধি লাভ কৰিব পাৰে। অৰ্থাৎ তেওঁলোকে যাতে ঈশ্বৰৰ বাক্য জানিব পাৰে, বুজিব পাৰে, আৰু যাতে তেওঁলোকৰ বোধ শক্তিৰ চকু উদ্দীপিত হ'ব পাৰে, যাতে খ্ৰীষ্টত তেওঁলোকৰ যি আমন্ত্ৰণ, সেই আমন্ত্ৰণত যি আশা আছে, সেই আশাৰ বিষয়ে তেওঁলোকে কিবা অলপ হ'লেও জানিব পাৰে। প্ৰিয় শ্ৰোতা, এয়েই আছিল পাচনি পৌলৰ প্ৰাৰ্থনাৰ বিষয়। যদিহে আপোনালোকৰ এই অযোগ্য দাসৰ বাবে কোনোবাই প্ৰাৰ্থনা কৰে, তেনেহ'লে মোৰ বাবে ঠিক এনেদৰেই প্ৰাৰ্থনা কৰাটো মই বিচাৰিম, যাতে মোৰ চকু, মোৰ আত্মিক চকু মুকলি হয়। আমি বিশ্বাস কৰোঁ আজি আপোনাৰ মোৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কথাটো এইয়ে, আমি যাতে ঈশ্বৰৰ ইচ্ছা জানিব পাৰোঁ। আৰু ঈশ্বৰৰ ইচ্ছা কি জানেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰৰ বাক্যই হৈছে ঈশ্বৰৰ ইচ্ছা। আমি ঈশ্বৰৰ বাক্য জানিব নোৱাৰোঁ যদিহে পবিত্ৰ আত্মা আমাৰ শিক্ষক নহয়। পাচনি পৌলে কৰিন্থত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখা পত্ৰখনত, প্ৰথম পত্ৰখনত ঠিক এই কথাটোকেই লিখিছিল। আমি পাঠ কৰি দিম। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 12 পৰা 14 নম্বৰ পদলৈকে। ইয়াত এনেদৰে লিখা আছে। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 12 পৰা 14 নম্বৰ পদ। ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি দিলে
সেইবোৰ জানিবলৈ আমি জগতৰ আত্মা নাপাই ঈশ্বৰৰ পৰা অহা আত্মা পালোঁ। সেইবোৰক মানুহৰ জ্ঞানে শিকোৱা বাক্যেৰে আমি নকৈ আত্মাই শিকোৱা বাক্যেৰে আত্মিক বিষয়ত আত্মিক বাক্য লগাই কওঁ। কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেয়ে মূৰ্খতা, আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 12 পৰা 14 নম্বৰ পদ। আজি বহুতো লোকে বাইবেল পঢ়িও একো বুজি নাপায়, কাৰণ তেওঁলোকে পবিত্ৰ আত্মাক শিকাবলৈ সুযোগ দিয়া নাই। পবিত্ৰ আত্মাই বুজালেহে আমি বুজি পাব পাৰোঁ। ঈশ্বৰৰ বাক্য আন কিতাপতকৈ বেলেগ, কাৰণ স্বাভাৱিক মানুহে নিজৰ বিদ্যাবুদ্ধিৰে, নিজৰ চিন্তাৰে ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন বুজি পাব নোৱাৰে, সম্ভৱ নহয়। নিজৰ চিন্তা শক্তিৰে, নিজৰ মেধা শক্তিৰে বাইবেলৰ কথাবোৰ গ্ৰহণ কৰিব নোৱাৰে। তেনে মানুহৰ বাবে বাইবেলৰ কথাবোৰ মূৰ্খতাৰ নিচিনা। ঈশ্বৰে আমাক তেওঁৰ আত্মা দিছে, যাতে ঈশ্বৰে বাইবেলৰ যোগেদি আমালৈ বিনামূল্যে আগবঢ়োৱা এই আত্মিক বিষয়বোৰ আমি বুজি পাব পাৰোঁ, গ্ৰহণ কৰিব পাৰোঁ। একমাত্ৰ তেওঁৱেই আমাৰ শিক্ষক, একমাত্ৰ তেওঁৱেই ঈশ্বৰৰ বাক্য আমাৰ জীৱনত আমাৰ বাবে বাস্তৱ আৰু জীৱন্ত কৰি তুলিব পাৰে। ঈশ্বৰে তেওঁৰ লিখিত বাক্য বাইবেল শাস্ত্ৰৰ যোগেদি আমাৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰে, আমাক কথা ক'ব বিচাৰে। কিন্তু বাইবেলখন এখন অলৌকিক পুস্তক। গতিকে এই পুস্তকে আমাক স্বাভাৱিক আৰু জাগতিক পৰিসৰত কথা নকয়, কাৰণ একমাত্ৰ ঈশ্বৰৰ আত্মাইহে খ্ৰীষ্ট বিষয়ক বিষয়বস্তু আৰু কথাবোৰ লৈ আমাৰ আগত প্ৰকাশ কৰি দিব পাৰে। শাস্ত্ৰৰ এই উল্লেখনীয় আৰু গুৰুত্বপূৰ্ণ পদটো মন কৰকচোন। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। কিয়নো মানুহৰ মনৰ কথা মানুহত থকা নিজৰ আত্মাত বাজে, মানুহবিলাকৰ মাজৰ কোনে জানে? সেইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে, আন কোনেও নাজানে। সেইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে, আন কোনেও নাজানে। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। ইয়াত অতি স্পষ্ট আৰু সৰলভাৱেই আমাক জনাই দিয়া হৈছে, কিয়নো ঈশ্বৰৰ আত্মা আমাৰ শিক্ষক হ'ব লাগে সেই কথা। আমি পৰস্পৰৰ কথা বুজি পাব পাৰোঁ। আপোনাৰ কথা মই বুজি পাব পাৰোঁ, মই কোৱা কথা আপুনি বুজি পাব পাৰে, কিন্তু আমি ঈশ্বৰে কোৱা কথা বুজি পাব নোৱাৰোঁ। ঈশ্বৰৰ আত্মাৰ কথা আমি বুজি পাব নোৱাৰোঁ। আজি বহুতো লোকে জেনেৰেশ্যন গেপৰ কথা কয়, অৰ্থাৎ পুৰণি জেনেৰেশ্যন বা প্ৰজন্মই নতুন জেনেৰেশ্যন বা প্ৰজন্মক কথা বুজাব নোৱাৰে, বা ইটো প্ৰজন্মই সিটো প্ৰজন্মৰ কথা বুজি নাপায় বুলি কোৱা হয়। এই কথাটো কিন্তু সম্পূৰ্ণ সত্য নহয়। যদিও এই কথাটো সত্য যে বুঢ়া আৰু ডেকাই পৰস্পৰে পৰস্পৰক সহজে গ্ৰহণ কৰিব নোৱাৰে, তথাপি আমি ইজনে সিজনৰ লগত মতৰ বিনিময় কৰিব পাৰোঁ, কাৰণ আমি মানুহ। আমি ইজনে সিজনক বুজি পাওঁ, কিন্তু আমি এই কথা স্বীকাৰ কৰিবই লাগিব যে আমি ঈশ্বৰক বুজি পাব নোৱাৰোঁ, যদিহে ঈশ্বৰৰ কথা আমাৰ আগত প্ৰকাশ কৰি দিয়া নহয়। কোনো মানুহৰ মৃত্যু হ'লে কবৰ দিয়াৰ সময়ত ঈশ্বৰৰ বা কেনেকুৱা লাগে বুলি কোনোবাই ভাবি থাকিব পাৰে, কিন্তু আমি প্ৰভু যীশুক লাজাৰৰ কবৰৰ কাষত চকু পানী টুকা দেখা পাওঁ। গতিকে আজি আমি বুজি পাওঁ মানুহৰ মৃত্যুত প্ৰভু যীশুখ্ৰীষ্টৰ কেনেকুৱা লাগে সেই কথা, নহয়নে বাৰু?
ঠিক তেনেদৰে আন বহুতো বিষয়ত তেওঁৰ কেনেকুৱা লাগে, তেওঁৰ কেনে অনুভৱ হয়, সেই কথা আজি আমি জানিব পাৰোঁ। কাৰণ ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ বাক্যৰ যোগেদি তেনে কথা আমাৰ আগত প্ৰকাশ কৰি দিছে। এজন বিখ্যাত বাইবেল শিক্ষকে এনেদৰে লিখিছে, মই এখন ঠাইত পালকৰ কাম কৰি আছিলোঁ। এদিন ৰাতিপুৱা সুন্দৰ উজ্জ্বল ৰ'দৰ বতৰত মই মোৰ খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালোঁ। ৰাতি বৰফ পৰিছিল। প্ৰায় 5 ইঞ্চিমান বৰফ পৰি সকলো লেতেৰা আৰু বেয়া বস্তুবোৰ ঢাকি সুন্দৰ বগা কাপোৰ এখন যেন কৰি তুলিছিল। মই ওপৰৰ কোঠা এটাত বহি বাহিৰৰ সেই সুন্দৰ দৃশ্য চাই আছিলোঁ। আৰু সেই সময়তে মই আমাৰ মণ্ডলীৰ এজন নেতা দেখিলোঁ। তেওঁ মোৰ কাষৰ ঘৰটোতে থাকে। তেওঁ হাতত এখন বেলচা লৈ ছাই কিছুমান বাহিৰত পেলাই দিবলৈ আহিছিল। কিন্তু ছাইবোৰ বাহিৰত দলিয়াই দিবলৈ গৈ তেওঁ থমকি ৰৈছিল, যেতিয়া তেওঁ সেই সুন্দৰ বৰফে থকা বগা দলিচা যেন দৃশ্যটো দেখিছিল। আচলতে মোৰ যেনেকুৱা লাগিছিল তেওঁৰো তেনেকুৱাই লাগিছিল বুলি মই বুজিছিলোঁ। কিন্তু যেতিয়া তেওঁ খটখটিৰে নামি যাব ধৰিছিল, তেতিয়া তেওঁ পিছল খালে আৰু ছাইবোৰ নেপেলাই হাতখন চিধা কৰি ৰাখিবলৈ গৈ তেওঁ বৰ বেয়াকৈ খুন্দা এটা খালে। মোৰ হাঁহি উঠি গ'ল। আনকি তেওঁৰ ডিঙি ভাঙি গ'লেও কিজানি মোৰ হাঁহি উঠিলেহেঁতেন। মই চাই থকা তেওঁ গম পোৱা নাছিল। তেওঁ ইফালে সিফালে চালে আৰু তেওঁক কোনেও দেখা পোৱা নাই বুলি সন্তুষ্ট হৈ তেওঁ উঠিল আৰু আকৌ আগবাঢ়ি যাব ধৰিলে। কিন্তু আধামান বাট গৈ তেওঁ আকৌ পিছল খাই পৰিল। কিন্তু এইবাৰ তেওঁ বহু দূৰ পিছলি গৈ একেবাৰে তল পালেগৈ। তেওঁ বৰ বেয়া ধৰণে পৰিল আৰু এইবাৰ তেওঁ চাৰিওপিনে খুব ভালদৰে চালে, কোনোবাই দেখিছেনে নাই। তেওঁ যে পৰিল সেইটো কোনেও দেখা পোৱাটো তেওঁ বিচৰা নাছিল। তেওঁৰ কেনে লাগিছিল সেইটো মই অনুভৱ কৰিব পাৰিছিলোঁ। মোৰো নিশ্চয় তেনেকুৱাই লাগিলহেঁতেন। তেওঁ উঠিল আৰু আগবাঢ়ি গ'ল আৰু ছাইখিনি তললৈ পেলাই দিলে আৰু চাৰিওপিনে আকৌ চালে। চাৰিওফালৰ দৃশ্য চাবলৈ নিশ্চয় নহয়, কিন্তু তেওঁক কোনোবাই দেখিছেনে নাই সেইটো চাবলৈহে। মই তেওঁক দেওবাৰে ৰাতিপুৱা গীৰ্জাত লগ পালোঁ আৰু তেওঁৰ একেবাৰে ওচৰলৈ গৈ লাহেকৈ ক'লোঁ, আপুনি সেইদিনা ছাইখিনি পেলাবলৈ যাওঁতে আপোনাক দেখি বৰ হাঁহি উঠিছিল দেই। তেওঁ অতি আচৰিত হৈ মোৰ পিনে চালে আৰু অলপ লাজকৈ সুধিলে, আপুনি মোক দেখিছিল নেকি? হয়, মই উত্তৰ দিলোঁ। মই আকৌ মোক কোনেও দেখা নাই বুলিহে ভাবিছিলোঁ, তেওঁ লাজকৈ ক'লে। তেতিয়া মই ক'লোঁ, আপোনাৰ কেনেকুৱা লাগিছিল সেইটো মই অনুভৱ কৰিব পাৰিছোঁ। প্ৰিয় শ্ৰোতা, সেই মানুহজনৰ আত্মাও মানুহৰ আত্মা আৰু সেই বিখ্যাত বাইবেল শিক্ষকজনৰ আত্মাও একেই মানৱীয় আত্মা। গতিকে পৰস্পৰে পৰস্পৰক বুজি পাব পাৰিছিল। কিন্তু ঈশ্বৰক কোনে বুজি পাব পাৰে? একমাত্ৰ ঈশ্বৰৰ আত্মাইহে বুজি পাব পাৰে। সেইকাৰণে একমাত্ৰ পবিত্ৰ আত্মাইহে আমাক শিকাব পাৰে, আত্মিক বস্তু আত্মিক বিষয়ৰ সৈতে খাপ খুৱাই আমাক বুজাই দিব পাৰে। এগৰাকী বিখ্যাত লোকে ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰক বেছ আক্ৰমণ কৰিছিল। তথাপি তেওঁ লাইফ অৱ জিজাছ নামৰ কিতাপ এখন লিখিছিল। কিতাপখনত দুটা ভাগ আছিল। এটা ভাগ আছিল ঐতিহাসিক আৰু আনটো ভাগত আছিল খ্ৰীষ্টৰ জীৱনৰ ব্যাখ্যা। প্ৰথম ভাগটো অতি সুন্দৰ। খ্ৰীষ্টৰ জীৱন সম্বন্ধে ইমান সুন্দৰকৈ বৰ্ণনা কৰা দ্বিতীয়খন কিতাপ নাই বুলিয়েই ক'ব পাৰি। কিন্তু তেওঁ খ্ৰীষ্টৰ জীৱনৰ যি ব্যাখ্যা আগবঢ়াইছিল সেয়া একেবাৰে অসম্ভৱ ধৰণৰ কথাৰে ভৰা, একেবাৰে উদ্ভট কথা তেওঁ লিখিছিল। আনকি ছানডে স্কুললৈ যোৱা 12 বছৰীয়া ল'ৰা এটাইও কিজানি তাতকৈ ভালদৰে ব্যাখ্যা আগবঢ়াব পাৰিলেহেঁতেন। কি কাৰণে বাৰু এনেকুৱা হৈছিল? ঈশ্বৰৰ আত্মাই আমাক ইতিহাস নিশিকায়, নাইবা আমি গৱেষণা কৰি
নিজে বিচাৰি উলিয়াব পৰা বস্তুবোৰ ঈশ্বৰে আমাক আত্মাৰ যোগেৰে নিশিকায়। মেধাৱী লোক এজনে সহজে সেইবোৰ বিচাৰি পাব পাৰে, কিন্তু ব্যাখ্যাকৰণৰ ক্ষেত্ৰত কথাটো সম্পূৰ্ণ বেলেগ। ঈশ্বৰৰ আত্মাই সেই ব্যাখ্যা আমালৈ আগবঢ়াব লাগিব। একমাত্ৰ তেওঁৱেই শিক্ষক হৈ আমাক সকলো সত্য জনাই দিব লাগিব। ঈশ্বৰৰ আত্মাই আমাৰ চকু মুকলি কৰি দিব লাগিব, যাতে আমি দেখা পাব পাৰোঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যৰ যোগেৰে আপুনি ঈশ্বৰক দেখা পাইছেনে? ঈশ্বৰৰ বাক্যৰ যোগেৰে ঈশ্বৰে আপোনাক কি কৈছে আপুনি বুজিব পাৰেনে? সেই সকলো বুজিবলৈ আপুনি ঈশ্বৰৰ আত্মাৰ সহায় বিচাৰি চলিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পৌলে কৈছে, ঈশ্বৰৰ কথা ঈশ্বৰৰ আত্মাৰ বাজে আন কোনেও নাজানে। গতিকে আমাৰ শিক্ষক আন কোনো নহয়, কিন্তু ঈশ্বৰৰ পবিত্ৰ আত্মাইহে হ'ব লাগে। ঈশ্বৰৰ কথা যদি ঈশ্বৰে নিজেই আমাৰ আগত প্ৰকাশ নকৰে, তেন্তে নিজৰ বুদ্ধি সত্তাৰে আমি যিমানেই চেষ্টা নকৰোঁ কিয় তাত সফল হ'ব নোৱাৰোঁ। গতিকে প্ৰিয়সকল, আমাৰ এক মৰমীয়াল পবিত্ৰ ঈশ্বৰ আছে, যাৰ আত্মাই আমাক শুদ্ধ শিক্ষা দিবলৈ সদায়ে তৎপৰ। কেৱল মাথো আমি তেওঁক আহ্বানহে কৰিব লাগে। অহাবাৰ নতুন নিৰ্দেশাৱলীৰ আলোচনাৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰা প্ৰতিশ্ৰুতিৰে বিদায় মাগিলোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ যি পবিত্ৰ বাক্য সময়তে আমি অধ্যয়ন কৰিলোঁ, এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল দৰ্শকসকল আছে তেওঁলোকে তোমাৰ বাক্যক বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ, আৰু সকলো সময়তে যাতে তেওঁলোকে প্ৰভু তোমাৰ বাক্যক আগত ৰাখি নিজৰ জীৱন যাতে পৰিচালনা কৰি চলিব পাৰে, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যিহুচুৱা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, লাজাৰৰ মৃত্যুৰ সময়ত প্ৰভু যীশুৱে কন্দা ঘটনাটোৰ যোগেদি আমি কি বুজি পাওঁ? অপশ্যন এ, লাজাৰ তেওঁৰ অতি প্ৰিয় আছিল। অপশ্যন বি, লাজাৰৰ মৃত্যুৱে তেওঁক বহুত আঘাত দিছিল। অপশ্যন চি, লাজাৰক আৰু তেওঁ কেতিয়াও ঘূৰাই নাপাব। অপশ্যন ডি, মানুহৰ মৃত্যুত ঈশ্বৰে দুখ পায়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।